মাত্ৰ এটকাতেই এতিয়া আপুনি কৰাওক স্বাস্থ্য পৰীক্ষা। অসমীয়া চিনেমা চোৱাৰ টিকট থাকিলে আপুনি দিব নালাগে এটকা। আমি এটা পদক্ষেপ হাতত লৈছোঁ মাত্ৰ 1 টকাত আৰু লগতে সংযোজন কৰিছোঁ যদি কোনোবাই যদি অসমীয়া চিনেমা চায় তেতিয়াহ'লে আপোনাৰ সেই এটকাটোও দিব নালাগে। ৰক্তচাপ, ওজন, উচ্চতা, BMI টেষ্ট আদিৰ এটকাতেই পৰীক্ষা কৰিব পাৰিব লখিমপুৰৰ আয়ুষ্মান আয়ুৰ্বেদিকত। আমি প্ৰথমতে তেখেতসকলৰ ব্লাড প্ৰেছাৰটো চাম আৰু উচ্চতা চাই পেলাই আপোনাৰ ওজনটো চাম। ওজনৰ লৈ পেলাই আমি এইটো BMI বুলি এটা বস্তু থাকে, মানুহৰ বডিত চৰ্বি কিমান থাকিব লাগে, এই BMIটোৰ ওপৰতে নিৰ্ভৰ কৰি মানে মানুহৰ আপোনাৰ অবেচিটি যিটো কোৱা হয় সেই অবেচিটিটো কাউণ্ট কৰা হয়। লগতে স্বাস্থ্যকৰ্মীৰ দ্বাৰা লাভ কৰিব পৰামৰ্শ। লগতে আমাৰ স্বাস্থ্যকৰ্মী থাকিব ইয়াতে, আমাৰ স্বপ্না আছে আমাৰ লগত, আমাৰ মামনি বাইদেউ আছে, বিজুদা আছে, এইসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰামৰ্শ দিব। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্ট্ৰল আদি ৰোগসমূহ কমোৱাৰ উদ্দেশ্যে আয়ুষ্মান আয়ুৰ্বেদিকে হাতত লৈছে এই পদক্ষেপ। যদি প্ৰয়োজন হয় কোনোবাই ইয়াত বিশেষজ্ঞ চিকিৎসকৰ ডায়েবেটিছৰ বিশেষজ্ঞ থাকিব, আপোনাৰ স্ত্ৰীৰোগৰ বিশেষজ্ঞ থাকিব আৰু আপোনাৰ শল্য চিকিৎসক আয়ুৰ্বেদিক চাৰ্জাৰী বিশেষজ্ঞৰ উপস্থিত থাকিব প্ৰয়োজন হ'লে। মেদবহুলতাৰ ফলত হোৱা এনে ৰোগসমূহৰ পৰা সকলোকে আঁতৰাই ৰখাৰ প্ৰয়াস। 21 বছৰৰ পৰা বিশেষকৈ যেতিয়া মানুহৰ উচ্চতাটো মানে হাইটটো বহাটো বন্ধ হৈ যায় তেতিয়া সেই মানে কম বয়সতে অৰ্থাৎ 21 বছৰমান বয়সতে যদি আমি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক যদি তেখেতসকলক সচেতন কৰি দিওঁ যে তেখেতৰ উচ্চতা অনুযায়ী তেখেতৰ ওজন কিমান থাকিব লাগে, তেখেতৰ BMI কিমান, তেখেতৰ ব্লাড প্ৰেছাৰ কিমান, এই পইণ্টকেইটা যদি আমি তেখেতসকলক সেই কম বয়সতে যদি সচেতন কৰি ৰাখিব পাৰোঁ সেই সম্পৰ্কত, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কি হ'ব, তাৰ পৰা ডায়েবেটিছ হোৱাৰ সমস্যাৰ পৰা ৰেহাই পাব, প্ৰেছাৰৰ সমস্যাৰ পৰা বহুতখিনি ৰেহাই পাব, কলেষ্ট্ৰলৰ সমস্যাৰ পৰা ৰেহাই পাব আৰু ইনফাৰ্টিলিটি সমস্যাৰ পৰা ৰেহাই পোৱাৰ বহুত সম্ভাৱনা থাকিব। লগতে ছোৱালীবিলাকৰ যিটো PCODৰ সমস্যা এইটো একেবাৰে নহ'ব বুলিতো আমি দাবী কৰিব নোৱাৰোঁ, কিন্তু এই যিটো মানে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিশেষকৈ ডায়েবেটিছৰ পৰা মুক্ত হৈ থকাৰ ক্ষেত্ৰত সাংঘাতিক এটা মানে যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি ভাবোঁ। বয়োজ্যেষ্ঠ আৰু শিশুৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰিব আয়ুষ্মান আয়ুৰ্বেদিকে। যদি 60 বছৰ ওপৰ ব্যক্তিৰ হয় তেতিয়াহ'লেও সেই এটকাটো দিব নালাগে আৰু শিশুসকলৰ ক্ষেত্ৰতো আমাৰ কোনো এটকা মাচুলটো প্ৰযোজ্য নহ'ব, অৰ্থাৎ বিনামূলীয়াকৈ তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব। গোপীনগৰ কলনী চাৰিআলিৰ সমীপত থকা এই আয়ুষ্মান আয়ুৰ্বেদিকত যদি আপুনিও বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9395218582 নম্বৰত। লখিমপুৰ গোপীনগৰ চাৰিআলিৰ সমীপতে আছে মানে শিশু বিশেষজ্ঞ ডাক্তৰ ৰাজীৱ দত্ত ছাৰৰ চেম্বাৰৰ কাষতে আমাৰ আয়ুষ্মান আয়ুৰ্বেদ আছে। ইয়ালৈ আহিলেই আপোনালোকে আমাৰ বিশাল, পেণ্টালুন্স, আমাৰ নক্ষত্ৰ চিনেমা হলৰ একেবাৰে ওচৰতে আছে, আপোনালোকে আহিলে দেখিবই। গতিকে ইয়ালৈ আহি আমাৰ যোগাযোগ নাম্বাৰো দিয়া আছে, ইয়ালৈ আহি আপোনালোকে এই সুবিধাখিনি সুন্দৰভাৱে ল'ব পাৰিব। ধন্যবাদ। ৰিপৰ্ট লখিমপুৰ।